এই ফুলজোপা মানে পাত ফুলজোপা ভিতৰত হোৱা নহয়, বাহিৰতে হয়, কিন্তু মই ধুনীয়া দেখিলোঁ যে ধুনীয়া হৈছে বাহিৰত, সেইকাৰণে ভিতৰত আহি দুদিনমানৰ কাৰণে সজাবলৈ আহিছোঁ। আৰু মোৰ বহুত ভাল লাগে এই কচুপাত ফুলজোপা। ভিতৰত বেছিদিন নাথাকিব, ভিতৰত থাকিলে মানে কি হ'ব, বহুত ওখ হৈ যাব, দেখিবলৈ বেয়া হৈ যাব। দুদিনমানহে ৰাখিব পাৰিম, সেইকাৰণে ৰাতিপুৱাই দেখিলোঁ আৰু ধুনীয়াকৈ ভিতৰত সজাবলৈ আহিলোঁ। হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই গছজোপা যে চাওকচোন, এইজোপা পনৌনোৱা বুলি কয়। মই এনেও মানে মোবাইলত বা এনেকৈ ভিডিঅ'বিলাকত কিছুমানত দেখি থাকোঁ এই শাকটো খাব পাৰি বুলি কয়, কিন্তু মোৰ এতিয়া ভয়ো লাগে। চাওকচোন, আপোনালোকে জনাবচোন বাৰু, ক'বচোন এই শাকটো খাব পাৰিনে? খোৱা বহুত ভাল বুলি মানে কিতাপৰ পত্ৰে বা এনেকৈ মোবাইলত বা ইউটিউবত এনেকৈ পাওঁ, কিন্তু খাবলৈ ভয়ো লাগে। চাওকচোন, জনাবচোন বাৰু এইটো সঁচাকৈ খাবলৈ পাৰিনে? এইখিনি সময় মোৰ ৰাতিপুৱা আছিলে গোটেইখিনি ভিডিঅ'। মই ৰাতিপুৱা ল'ৰাকে টিফিন দিছিলোঁ, চিৰা ভাজি, অকণমান নিমখ অকণমান চেনি দি দিছোঁ তাতে। তাৰপিছত এখন মানে মিঠা থকা বিস্কুট, সি ভাল পায়, ভিতৰত ক্ৰীম থাকে, আৰু এখন পতঞ্জলি বিস্কুট। আজি মই তাক এনেকৈ টিফিন দিলোঁ। কেতিয়াবা বেলেগো দিওঁ, কিন্তু সদায়তো একে দিব নোৱাৰি, সলাই দিব লাগে। আৰু ল'ৰাৰ মোৰ কাহ হৈছে অকণমান, সেইকাৰণে মই কি কৰোঁ, তুলসী মৌ মিলাই পেলাই 2-3বাৰকৈ দিনত দিলে তাৰ প্ৰায় ভালেই হৈ যায়। কেতিয়াবা ভাল নহয় বাৰু, কিন্তু বেছিভাগেই মই তাক তেনেকৈয়ে ভাল কৰোঁ। সৰু ল'ৰা ছোৱালীক এনেকৈ দিব পাৰি, আপোনালোকেও দিব পাৰে। মৌ তুলসী মানে 3বাৰকৈ দিলে ভাল হৈ যায় আৰু কফ কাহ হ'লে। আৰু চাব দেই, মোৰ বিচনাখনৰ অৱস্থা কি কৰিছে ল'ৰাৰ। খেলি কৰি অৱস্থা নাইকিয়া কৰিছে। ৰাতিপুৱা ধুনীয়াকৈ থৈ গ'লোঁ আৰু সি সেয়া কৰিছে। উপায় নাই আৰু, খঙো উঠে কেতিয়াবা বস্তুবিলাক সামৰি, কিন্তু কি কৰিম। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ। ভিডিঅ'বোৰ যদি চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইবৰ লগতে যিসকলে ছাবস্ক্ৰাইব কৰিছে অলৰেডি তেওঁলোকক মোৰ অশেষ ধন্যবাদ।